গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত গোসাইবাৰী শিৱ মন্দিৰত নিৰ্মাণ হ'বলগীয়া দুমহলীয়া সভাঘৰৰ আধাৰশিলা মাংগলিক পৰিৱেশৰ মাজেৰে স্থাপন কৰা হয়। এই শুভ কামৰ আৰম্ভণি কৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিয়ে। প্ৰকাশ থাকে যে ইয়াৰ আগতে এই শিৱ মন্দিৰলৈ আহি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাদেৱে বিধায়ক পুঁজিৰ পৰা এই সংক্ৰান্তত 10 লাখ টকাৰ অনুমোদন দি বদান্যতা দেখুওৱাত ৰাইজে তেওঁৰ প্ৰশংসা কৰে। বিগত বৰ্ষৰ 14 জুলাইত ৰাইজৰ অনুৰোধ মৰ্মে বিধায়ক অতুল বৰাই মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল। ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আধাৰশিলা স্থাপন সভাত সাংসদগৰাকীয়ে ৰাইজৰ আতিথ্যত অভিভূত হৈ পৰে আৰু ৰাইজৰ আশীৰ্বাদ দিব বিচৰাৰ লগতে মন্দিৰৰ নিৰ্মাণৰ কাৰ্যত সাংসদ পুঁজিৰ পৰা ধনৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। লগতে এই সংক্ৰান্তত সকলো সহায় আগবঢ়োৱাৰ কথাও দোহাৰে। ইয়াৰ আগতে সাংসদগৰাকীৰ বিজয়ত উৎফুল্ল ৰাইজে জনোৱা উষ্ণ সম্বৰ্ধনাত তেখেত অভিভূত হৈ পৰে। সভাত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ তথা অসম কৃষি উন্নয়ন বিপণন বিভাগৰ অধ্যক্ষ মনোজ কুমাৰ বৰুৱাইও তাৎপৰ্যপূৰ্ণ ভাষণ ৰাখে আৰু মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত যথাসম্ভৱ সহযোগিতা আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে। সভাত পৌৰোহিত্য কৰা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জীৱেশ্বৰ গোস্বামীয়ে স্বভাৱসুলভ ৰসাল কথাৰে সভাৰ কাম পৰিচালনা কৰে। নৱগঠিত মৈদাম বৰহজাই মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱী সমাজৰো সভাপতি শ্ৰী গোস্বামীয়ে সকলোৱে ভগৱানৰ আশীষ প্ৰাপ্ত হৈ সুখ শান্তিসহ শ্ৰীবৃদ্ধি কামনা কৰে। সমিতিৰ সম্পাদক বেদান্ত বিকাশ শৰ্মাই আঁত ধৰা সভাখনত গোসাইবাৰী শিৱ মন্দিৰ আয়তী সমাজে শিৱ বন্দনা পৰিৱেশন কৰি সকলোৰে মনবোৰ ভক্তিপূৰ্ণ কৰি তোলে। গোসাইবাৰী শিৱ মন্দিৰ প্ৰাংগণত আহিলোঁ আৰু বাবা ভোলানাথৰ ওচৰত সেৱা জনালোঁ আৰু ৰাইজক লগ পালোঁ আৰু তেখেতসকলে যিহেতু এই মন্দিৰ ভাগ আৰু নতুনকৈ নিৰ্মাণ কৰাৰ তেখেতসকলে এটা আশা কৰিছে, গতিকে আমাৰ ফালৰ পৰা যিমানখিনি পাৰি আমি তেখেতসকলক সহায় সহযোগিতা আগবঢ়াম আৰু সকলোকে লগ পালোঁ, ভাল লাগিল। আশা কৰিছোঁ যে সকলোৰে ভাল হ'ব আৰু আপোনালোকৰ যোগেদি আগন্তুক ভোগালী বিহুৰ সকলোকে ওলগ যাচিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। প্ৰথমতে তোমাক ধন্যবাদ জনাইছোঁ ভাইটি বুলি, তুমি মৰম কুমাৰ আৰু তুমি শুভ কাম হৈছে আৰু আমিও ভাবিছোঁ শুভ কাম হৈছে। ভগৱানৰ আশীৰ্বাদ মৰ্মে, শিৱ ভোলেনাথৰ আশীৰ্বাদ মৰ্মে আজিৰ এই ৰৌদ্ৰোজ্জ্বল মুহূৰ্তত যিখিনি কাম হৈছে সেনেকুৱা উজ্জ্বল হৈ থাকক আৰু মন্দিৰটো অচিৰে হ'ব বুলি আমি কামনা কৰিছোঁ। লগতে তোমাৰো ভৱিষ্যত উজ্জ্বল হওক তাকো আমি কামনা কৰিছোঁ। কৰি পেলাই মোৰ এইখিনি নিৰ্মাণটো আজি আৰম্ভ হ'ল, এই কৰিলোঁ, কিন্তু আমি মন্দিৰটো ভাঙাত কেইদিনমান মূল নিৰ্মাণটো এতিয়া আমি ধৰা এইটো মাহ বা জানুৱাৰী মাহৰ শেষৰ ভাগত আমি এইটো মণ্ডপটো ভাঙিম। বাজেট আমাৰতো কোৱা নাযায়, বস্তুৰ দাম বাঢ়ি আছে, মই আজিয়ে ক'ব নোৱাৰোঁ। আমাৰ এইটো দুটা সভাঘৰ হ'ব, মানে দুখন ছাদ হ'ব বা টকাৰ ওপৰত হেৰি কৰি আমি সেইটো বনাম। কেনেকুৱা ধৰণৰ ৰাইজৰ সহযোগিতাও আমি বিচাৰিছোঁ আৰু তেনেকুৱা ধৰণে আহিও আছে কেছ এণ্ড কাইণ্ডছ গতিকে ৰাইজৰ আশীৰ্বাদো বিচাৰোঁ, সহযোগিতা বিচাৰোঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি দুমহলা বিচাৰিছোঁ আৰু আমাৰ উদ্দেশ্য হৈছে গৰীব শ্ৰেণীৰ যিখিনি মানুহ আছে এইখিনিত কিছু ক্ষেত্ৰত আমি মানে সকাহ দিয়া, মানে অন্য কাম মানে তেনেকুৱা মাংগলিক অনুষ্ঠান ইত্যাদি কৰাৰ আৰু বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মখিনিক কিছু যাতে ওপৰত তেওঁলোকক সংস্কৃতমূলক শিক্ষা দি মানে ভৱিষ্যতৰ কাৰণে মানে উপযোগী কৰি তুলিব পাৰোঁ তাৰ কাৰণে। মানে নমস্কাৰ, আপোনাৰ এই চেনেলৰ যোগেদি মই আমাৰ সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ অলপ পলমকৈ হ'লেও। এতিয়া আমাৰ যিটো দুমহলীয়া সভাঘৰ নিৰ্মাণৰ কথা চলি আছে সেইটো আজি আৰম্ভ হ'ল আৰু এইটো আমাৰ প্ৰথম প্ৰাৰম্ভিক যিটো আমাৰ প্লেন আছিলে সেইটো মতে আমি গ্ৰাউণ্ড ফ্ল'ৰটো তাৰমানে দুমহলীয়াৰ ওপৰত এখন ছাদ কৰি কৰা কথা আছিলে আৰু যদি পাৰা যায় পিছলৈকে দুখন ছাদৰ যদি আমাৰ পইচা পাতিৰ অসুবিধা নহয় তেতিয়া হয়তো দুখন ছাদে হৈ যাব, নহ'লে ওপৰৰ মহলাটো আমি আছাম টাইপৰ কৰিয়ে আমি মানে হেৰি কৰিব লাগিব। এইটোৰ কাৰণে আমাৰ কি হ'ব, আমাৰ এতিয়া শিৱ মন্দিৰত মেইনলি পূজাৰ সময়ত যথেষ্ট মানুহৰ ভিৰ হয় আৰু এই আমাৰ এক্সিষ্টিং যিটো হেৰি আছে সেইটো দি আমাৰ অলপ
ঠাইৰ নাটনি হয় গতিকে সেইটো হ'লে অন্ততঃ আমাৰ মানে ঠাইৰ নাটনিটো দূৰ হ'ব বুলি আমি আশা কৰিছোঁ মাংগলিক অনুষ্ঠান কিবা কৰিব বা কোনোবা আহে নাহে সেইটো বেলেগ কথা কিন্তু আমাৰ মিটিং পাতাৰ যিটো এটা সুবিধা হ'ব আৰু এটা আধ্যাত্মিক চৰ্চাটো ধৰক মূলতঃ আধ্যাত্মিক চৰ্চাটো হ'ব তলৰ হলত তলৰ গ্ৰাউণ্ডত কাৰণ কিছুমান মানুহে আহি পেলাই জোতা চেণ্ডেলেৰে ইয়াত সোমাব নোৱাৰে গতিকে ওপৰ মহলাটো হ'লে ওপৰ মহলাটোত হয়তো তেওঁলোকে চেণ্ডেল পিন্ধিও সেইটোত যোগ কৰিব পাৰিব মানে এইটো আমাৰ সুবিধা হ'ব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজৰ সহযোগিতাত এইটো নিশ্চয় হৈ উঠিব বুলি মই আশা কৰিছোঁ